ভাবাতকৈ বহু বেছি মানে মই ভাবাই নাছিলোঁ যে ৰাইজ এনেকুৱা দুলু আহমেদৰ সপক্ষে নিৰ্দলীয় প্ৰাৰ্থী হিচাপেও যে ওলাই আহিব। আপোনালোকে খুব এখন আকৰ্ষণীয় যুঁজ দেখিবলৈ পাব। সেই খাই ময়ে মাৰিম, কিন্তু মাৰ্জিনটো খুব কম হ'ব। মই নকওঁ 2 লাখ 4 লাখ ভোটত জয়লাভ বুলি, খুব কম ভোটৰ ব্যৱধানত সেই খাই দুলু আহমেদে মাৰিব। কংগ্ৰেছৰ প্ৰাৰ্থী আৰু CPM-ৰ প্ৰাৰ্থীগৰাকীৰ পুঁজি বিজেপিৰ পৰা আহি আছে। সেইকাৰণে বিৰাট কালাৰফুল প্ৰচাৰ কৰি আছে। 100 মটৰচাইকেল, ডাঙৰ ডাঙৰ বেনাৰ, তে ক'ৰ পৰা আহিছে? মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াটো ইমান খৰচ কৰা মানুহ নহয়। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক কোনো চিনিও নাপায়। যে দুলু আহমেদৰ ভোট বিভাজন কৰিবৰ কাৰণে এইটো এই দুগৰাকী প্ৰাৰ্থীৰ সম্পূৰ্ণ পুঁজি। এতিয়া মইতো ইনকুৱাৰী কৰিম যে তেখেতসকলৰ বেনাৰ পোষ্টাৰবোৰ ক'ত বনাইছে। মইতো কালিৰ পৰা মই ইনকুৱাৰী কৰিম যে বিজেপি য'ত ছপা কৰিছিল তাতে হয়তো কৰিছে নেকি। অলপ পিছত লাগিব লাগিব, ৰাইজক ডাঙৰ ডাঙৰ কথা ক'ব, বিজেপিৰ বিৰুদ্ধে কথা ক'ব, হয় মোৰ ভোটটো বিভাজন কৰিব। কিন্তু এতিয়াও কৈ আছোঁ, কংগ্ৰেছ আৰু CPM-ৰ প্ৰাৰ্থীগৰাকীৰ নিৰ্বাচনী খৰচৰ পুঁজি সম্পূৰ্ণ মুখ্যমন্ত্ৰীৰ পৰা আহিছে, বিজেপিৰ পৰা আহিছে। যে সাংসদত 80ক বিচাৰে নে 45ক বিচাৰিব? 80 বছৰীয়া এগৰাকী জ্যেষ্ঠ ব্যক্তিক বিচাৰিবনে সাংসদৰ মজিয়াত? দুলু আহমেদৰ নিচিনা এগৰাকী 45-46 বছৰৰ ব্যক্তিক বিচাৰিব? এইটো ৰাইজে সিদ্ধান্ত ল'ব। আৰু ফণীভূষণ ডাঙৰীয়াই দুদিনমান আগে মোক প্ৰত্যাহ্বান জনাইছিলে যে দুলু আহমেদে মোৰ লগত 7 দিন খোজকাঢ়ক, মই তেখেতক ICUত ভৰ্তি কৰাই বেমাৰী কৰি মেডিকেলত এডমিট কৰাই দিম বুলি কৈছে। মইতো বিচাৰি ফুৰিছোঁ, মোক এতিয়া আজি লগ দিয়া নাই কিমান দিনৰ পৰা। মই প্ৰথম কৈছোঁ বঙাইগাঁৱৰ পৰা আৰম্ভ কৰোঁ, আপুনি বেলেগ সমষ্টিত আহিব নালাগে। এতিয়া মই তেওঁক অনুৰোধ কৰিছোঁ, বঙাইগাঁও নহয়, আপুনি য'তেই থাকে মোক মাতি দিয়ক, মই যাম। কিন্তু মোৰ নাম শুনিলেই পলায়। এতিয়া মোৰ নাম শুনিলে যেতিয়া পলায়, তেখেতৰ লগত থকা অগপ কৰ্মীবিলাকো তেখেতৰ পৰা পলাই কিনে মোৰ তাত আহিছে, কৈছে আমি আপোনাকে সহায় কৰিম, কাৰণ এগৰাকী নেতাৰ লগত থাকি লাভ নাই, কাৰণ এগৰাকী নেতাৰ বোলে কাপোৰত পকেটে নাই। পকেট নামেৰে কথাটো কোৱাত বেয়া দেখি পইচাই খৰচ নকৰে। আৰু তেখেতক সুধিলে বুলি কয় নহয় মোক মুখ্যমন্ত্ৰীয়ে প্ৰক্ষেপ কৰিছে, তেওঁ খৰচ কৰিব। এতিয়া মুখ্যমন্ত্ৰী কি ইয়াতে কেনে ফণীভূষণৰ কেনে কি টকা খৰচ কৰিব নেকি? কৰ্মীবিলাকে বুজি উঠিছে। সেইকাৰণে কৰ্মীবিলাকে কৈছে পকেট নাথাকা নেতাৰ লগত থাকি লাভ নাই। আচলতে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হোৱাটো কংগ্ৰেছে বিচৰাই নাই। ৰাহুল গান্ধীৰ কাৰণেও দুখ লাগে। তেখেতসকলৰ নিজৰ ভিতৰতে মাৰ পিট, খোৱা কামোৰা, পইচা টিকেট বিক্ৰী কৰা কৰি এইবিলাকতে তেখেতে দলটো শেষ কৰি দিছে নেতাসকলে। 2 কোটি টকাৰ চেকৰ কথা আহিছে। জিতেন্দ্ৰ সিং অসমত আহিছে, আপোনালোকে জিতেন্দ্ৰ সিঙক বিচাৰি পোৱা নাই নেকি? তেওঁক 2 কোটি টকাৰ অভিযোগ আহিছে, চেকেৰে কোনোবা হাৱালাৰ টকা লৈ কেছ উইথড্ৰ কৰি টকা লৈছে। আজিলৈকে তেওঁতো সংবাদ মাধ্যমত একো ক'ব পৰা নাই। মোৰ ওপৰতো মানহানি গোচৰ দিয়া নাই। নাম পঠোৱাৰ নামত ৰেকিবুদ্দিন নন্দিতাই 30 লাখকৈ টকা লৈছে। আজিলৈ মোৰতো আইনী জাননী দিয়া নাই, প্ৰমাণ নাই বুলি। কাৰণ যাৰ পৰা লৈছিল তেখেতে কৈ দিছিলে যে মই নন্দিতাক দিয়া নাছিলোঁ, ৰেকিবক কিন্তু দিছিলোঁ। হয়তো কাৰোবাৰ লগত ভাল সম্পৰ্ক আছে কাৰণে তেওঁ নাই দিয়া বুলি কৈছে, কিন্তু ৰেকিবক 30 লাখ টকা নাম পঠোৱাৰ কাৰণে দিছে, টিকেটৰ কাৰণে নহয়। গতিকে কংগ্ৰেছত টিকেটৰ নামত নাম পঠোৱা, টিকেট দিয়া, পদবী দিয়া, প্ৰত্যেকটা পদবীত প্ৰত্যেকটা হেৰিত টকাৰ বাহিৰে কোনো কাকো চিনি নাপায়। তাৰ বাবে দলটো ধ্বংস হৈছে। দল ধ্বংস হৈ গ'ল, নেতা ধনী হৈ গ'ল। কিন্তু কংগ্ৰেছত দল দুখীয়া হৈ গ'ল, নেতা ধনী হৈ গ'ল। আৰু কংগ্ৰেছীবিলাকে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰাই নাই। যাৰ বাবে আকৌ কৈছোঁ, আচল কংগ্ৰেছ আমি আছিলোঁ। কংগ্ৰেছৰ ফলাফলৰ দিনা আপোনালোকে দেখিবলৈ পাব কংগ্ৰেছ এটা বৃহৎ শূন্য হৈছে এইবাৰ অসমত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।